ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ আলিচিঙাত এগৰাকী টেট শিক্ষকক মাৰপিট কৰাৰ লগতে অপহৰণৰ চেষ্টা 4 যুৱকৰ। ইতিমধ্যে 4 যুৱকৰ বিৰুদ্ধে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগীৰ। শিক্ষক ইক্ৰামুল হক নামৰ লোকজনে ঘৰৰ পৰা পুৱতি নিশা মটৰ চাইকেলেৰে নিজ কৰ্মস্থান যোৰহাটলৈ যাত্ৰা কৰিছিল। ঢেকিয়াজুলি আৰক্ষী থানা এলেকাৰ আলিচিঙা আহি পোৱাৰ লগে লগে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত 4 যুৱকে টেট শিক্ষকগৰাকীক আগভেটি ধৰি মাৰপিট কৰাৰ লগতে অপহৰণৰ চেষ্টা চলাই বুলি এজাহাৰত উল্লেখ কৰিছে ভুক্তভোগীয়ে। আনকি মাৰপিট কৰি মটৰ চাইকেলখন কাঢ়ি নিছিল 4 যুৱকে। পিছলৈ সৌভাগ্যক্ৰমে এটা মছজিদত পলায়ন কৰাত টেট শিক্ষকগৰাকীৰ প্ৰাণ ৰক্ষা পৰে। সেয়েহে ন্যায় আৰু নিৰাপত্তা বিচাৰি ঢেকিয়াজুলি আৰক্ষীৰ কাষ চাপিছে টেট শিক্ষকগৰাকী। মই খাৰপিটিয়াৰ বাসিন্দা হয়। তো মই যোৰহাট কৰ্মৰত এজন টেট শিক্ষক হিচাপে মই আজি ৰাতিপুৱা যাই কিনে স্কুল টাইমত যাম বুলি ভাবি মই ৰাতিপুৱা 3টাত ঘৰৰ পৰা ওলাওঁ খাৰপিটিয়াৰ পৰা বাইক লৈ, যাতে মই স্কুল টাইমটো গৈ কিনে ধৰিব পাৰোঁ। যোৰহাট যিহেতু খাৰপিটিয়াৰ পৰা যোৰহাট দূৰত্ব, সেইকাৰণে মই 3টাত ওলাইছোঁ। ওলাই কিনে মই আহি থাকোঁতে চিৰাজুলি পাৰ হৈ আলিচিঙা যেতিয়া পাইছোঁ তেতিয়া পিছফালৰ পৰা দুজন ল'ৰা বাইক লৈ আহি আছে। আহি কিনে মোক এটাক কৰিব ধৰিছে। সিহঁতে মোক ছিগনেল দিছে ৰখিবলৈ, কিন্তু মই ৰখা নাই। তাৰপিছত সিহঁতে জবৰদস্তি মোৰ আগত গৈ কিনে ৰখি কিনে মোক ৰখাইছে। তাৰপিছত সিহঁতে মোক মাৰধৰ কৰি আছে আৰু কৈ আছে তই ড্ৰাগছৰ ব্যৱহাৰ কৰা নানান ধৰণৰ গালি গালাজ পাৰি আছে আৰু মাৰি আছে। মই বহুত গাড়ী ছিগনেল দিছোঁ, তথাপিও বেলেগ গাড়ীবিলাকো থিয় হোৱা নাছিলে তেতিয়া, ইমান ৰাতি যিহেতু। এইটো ঘটনাটো 4টাৰ আগত 3:45 মান বজাত হ'ব আৰু তেতিয়া। তাৰপিছত মোৰ লগতে বাইক আছিল, সিহঁতে বাইকটো কাঢ়িবলৈ চেষ্টা কৰে আৰু মোক মাৰধৰ কৰে। আৰু মই ভয়তে বাইকটো তাতে ৰখাই কিনে মই তাৰ পৰা দৌৰি পথাৰৰ ফালে যাওঁ আৰু তাৰ পৰা এটা মছজিদ দেখা পাওঁ আৰু মই মছজিদত যাই আশ্ৰয়স্থল লওঁ। তাতে মই পলায়ন কৰোঁ। আৰু তাৰপিছত যেতিয়া মছজিদত মানুহ আহে তেতিয়া মই মানুহবিলাকক সকলো কথাবিলাক কৈ দিওঁ সিহঁতক। তাৰপিছত যেতিয়া ৰাতি পুৱা অৱস্থা হয় তেতিয়া মই ৰাস্তা কিনাৰলৈ আহোঁ। ঘৰত ফোন কৰি ঘৰত কথা পাতি আছিলোঁ তেতিয়া চাইছিলোঁ আকৌ সেই ল'ৰাকেইজন 4জন ল'ৰা আহিছিল। প্ৰথমতে 2জনে আহি মোৰ বাইকটো লৈ গৈছিলে, পিছত 4জন ল'ৰা সেই বলেৰো মাৰুতি এটা আনি মোক জবৰদস্তি কৰি আছে গাড়ীত উঠিব লাগে আৰু কৈ আছে তোৰ বেগটো ক'ত আছে, মই পুলিচৰ মানুহ হেন এনেকৈ কৈ আছিলে, বকি আছিলে। তাৰপিছত মই কৈছোঁ মই কেলৈ যাম। সিহঁতে মোক বহুত জবৰদস্তি কৰিছিলে, এনেকৈ কলাৰ ধৰি আছে, মাৰপিট কৰি আছিলে। তেতিয়া কৈছে যে তোৰ বেগটো ক'ত আছে। মই আকৌ বেগটো মছজিদত থৈ আহিছিলোঁ। তেতিয়া কৈছোঁ বেগটো সিফালে আছে। তেতিয়া কৈছে যে ব'ল বেগটো কোনটো ঘৰত থৈ আহিছ, সেইটো ঘৰৰ গোটেই মানুহ উঠাই আনিম, এনেকৈ বুলি কৈ মোক জবৰদস্তি সিফালে কলাৰ ধৰি সিহঁতে 4জনে মোক লৈ গ'ল। তাৰপিছত মই বেগৰ ওচৰলৈ গৈ কিনে মই সিহঁতক বেগটো দেখাই মই মছজিদৰ ভিতৰত সোমাই গৈছোঁ। যিহেতু মছজিদৰ ভিতৰত মানুহ আছিলে, মই বহুত ভয়াতুৰ হৈ আছিলোঁ। তাৰপিছত মছজিদৰ ভিতৰত সেই মানুহকেইটাক মই মাতি আনি মই ঘটনাবিলাক যিহেতু আগতেই কৈছোঁ, তেতিয়া মই ক'লোঁ যে এইকেইজন ল'ৰা আৰু 2জন বেছিকৈ আহিছে ল'ৰা, এইকেইটাই মোক আগতে বাইক লৈ গ'ল, এতিয়া মোক মাৰুতি লৈ আহিছে, এতিয়া উঠাই লৈ কিডনেপ কৰিবলৈ ধৰিছে। আৰু তাৰপিছত সিহঁতে 2জন ধৰিছে তাৰ পৰা আৰু 2জন তাৰ পৰা পলায়ন হৈছে। যোন দুজনে বাইক লৈছিলে সেই 2জনক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই পুলিচে। গতিকে আশা কৰোঁ গ্ৰেপ্তাৰ কৰক। আৰু আজি মোৰ লগত যিটো ঘটনা ঘটিছে, আশা কৰোঁ সেইটো ঘটনা বেলেগ কাৰো লগত নঘটক। সেইকাৰণে মই সকলোকে জনাব বিচাৰিছোঁ যে প্ৰশাসনক জনাব বিচাৰিছোঁ যে ইয়াৰ ওপৰত এটা গুৰুত্বপূৰ্ণ যাতে ভূমিকা পালন কৰে, সেইবুলি মই আশা ৰাখিছোঁ প্ৰশাসনৰ ওপৰত। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্য ৰিপৰ্ট, অসম আদিত। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে।
NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।